নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায় জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ১ নম্বৰটো চোৱা, তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়? ইয়াত 4টা অপশ্যন দিছে, গছ, চাইকেল, শিশু আৰু পখিলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চাইকেল। চাইকেলৰ বৃদ্ধি নহয়। তোমালোকে অপশ্যন বিটো বৃত্তটো পূৰ কৰিবা। এতিয়া 2 নম্বৰটো চোৱা, বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন? ইয়াত অপশ্যন কেইটাত দিছে পোহৰ, প্ৰয়োজনীয় উষ্ণতা, সাৰ আৰু পানী। ইয়াত তোমালোকৰ প্ৰশ্নটো অকণমান ভুল হৈ আছে, কাৰণ বীজৰ অংকুৰণত তলত দিয়া গোটেইকেইটাৰে প্ৰয়োজন হয়। ইয়াত প্ৰশ্নটোত দিব লাগিব যে বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন নাই বুলি দিব লাগিব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পোহৰ। এতিয়া 3 নম্বৰটো চোৱা, মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ফান। মাছে ফানৰ সহায়ত পানীত সাঁতুৰি ফুৰে। 4 নম্বৰটো চোৱা, তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে? এইটো হ'ব ভেকুলী। ভেকুলীয়ে মাটি আৰু পানী উভয়তে থাকিব পাৰে। 5 নম্বৰটো দিছে, তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, লাজুকী লতা। আমি লাজুকী লতা চুই দিয়াৰ লগে লগে পাতখিলা স্পৰ্শ কৰিলে কি হয়? জাপ খাই যায়। 6 নম্বৰটো দিছে, মহে ক'ত কণী পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বন্ধ পানীত মহে কণী পাৰে। 7 নম্বৰটো দিছে, লালুকিৰ গাত তলৰ কোনটো দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ঠেং আৰু জলক্ৰং দেখা যায়। এইসমূহৰ তোমালোকে বৃত্তসমূহ পূৰ কৰিবা। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা, এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। আমি মিলাব লাগে। এতিয়া প্ৰথমটো দিছে ইয়াতে ফুল ফুলা। ফুল ফুলা হ'লে ইয়াত হ'ব উদ্ভিদৰ চলন। বিটো দিছে ৰেচন। ৰেচন হ'লে গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য। কাণ্ড। কাণ্ড হৈছে ওপৰলৈ বাঢ়ে। শ্বাস প্ৰশ্বাস। শ্বাস প্ৰশ্বাস হৈছে দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান। এইকেইটা আমাৰ মিলোৱা হৈ গ'ল। এতিয়া চোৱা 9 নম্বৰ প্ৰশ্নটো। উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। এতিয়া নাম্বাৰ এটোত দিছে, বীজৰ ভিতৰত থকা সৰু ড্ৰেছৰ পৰা এজোপা পূৰ্ণাংগ গছ হয়। ইয়াৰ খালী ঠাইত পূৰ হ'ব ভ্ৰূণ। ভ্ৰূণৰ পৰা এজোপা পূৰ্ণাংগ গছ হয়। বিটো চোৱা, সকলো জীৱই ড্ৰেছ প্ৰতি সঁহাৰি জনায়। ইয়াত হ'ব উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। চিটো দিছে, ড্ৰেছ পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। ইয়াত হ'ব কণী। কণী পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। নাম্বাৰ ডিটো চোৱা, চৰাই উৰিব পাৰে। ই হৈছে ড্ৰেছ এটা বৈশিষ্ট্য। ই হৈছে জীৱৰ এটা বৈশিষ্ট্য। ইটো চোৱা, সময়ৰ লগে লগে জীৱৰ ড্ৰেছ হয়। ইয়াত হ'ব বৃদ্ধি হয়। এফটো দিছে, মহে ড্ৰেছ আৰু ড্ৰেছ বেমাৰৰ বীজাণু কঢ়িয়ায়। ইয়াত হ'ব মহে মেলেৰিয়া আৰু ডেংগু বেমাৰৰ বীজাণু কঢ়িয়ায়। নাম্বাৰ জিটো দিছে, ভেকুলী এবিধ ড্ৰেছ প্ৰাণী। ইয়াত হ'ব ভেকুলী এবিধ উভচৰ প্ৰাণী। এতিয়া 10 নম্বৰটো চোৱা, ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা। ভেকুলীৰ যিটো জীৱন চক্ৰ, সেই স্তৰসমূহ শুদ্ধ ক্ৰমত লিখিবলৈ কৈছে। ইয়াতে কেইবাটাও দিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো। প্ৰথমে আছে কণী। কণীৰ পাছত হ'ব লালুকি। লালুকিৰ পাছত হয় পোৱালি ভেকুলী। তাৰ পাছতহে সম্পূৰ্ণ ভেকুলীটো হয়। এইটো অপশ্যন এটো শুদ্ধ। এতিয়া 11 নম্বৰটো চোৱা, পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাওঁফাওঁ নে জলক্লুম? সেইটো লিখিব লাগে। এতিয়া উত্তৰ লিখিবা, পূৰ্ণাংগ ভেকুলী এটাই হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। 12 নম্বৰটো হৈছে, জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য কি কি? জীৱৰ 3টা বৈশিষ্ট্য লিখিব কৈছে। সেইকেইটা হৈছে, সকলো জীৱৰ জন্ম আৰু মৃত্যু হয়, আৰু সকলো জীৱৰ বৃদ্ধি আৰু বিকাশ হয়, আকৌ সকলো জীৱৰ প্ৰজনন ক্ষমতা থাকে। এইসমূহেই হৈছে জীৱৰ বৈশিষ্ট্য। এতিয়া 13 নম্বৰ প্ৰশ্নটো চাওঁ আহা। বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ স্বত্তেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়? এতিয়া প্ৰাণীৰ দৰে গাড়ী এখনো যাব পাৰে, কিন্তু সেইখন কিয় জড় বুলি কোৱা হয়? আমি তাৰ কাৰণটো লিখিব লাগে। এতিয়া উত্তৰ লিখিবা, গাড়ী চলনক্ষম হ'লেও ইয়াৰ ভিতৰত শ্বাস প্ৰশ্বাস, বৃদ্ধি, খাদ্য গ্ৰহণ, প্ৰজনন আদিৰ বৈশিষ্ট্য নাথাকে। গাড়ী এখনে উশাহ নিশাহ ল'ব নোৱাৰে, গাড়ী এখনৰ কোনো বৃদ্ধি নহয়,
ডাঙৰ হৈ নাযায় আৰু গাড়ীখনে খাদ্য গ্ৰহণ কৰিব নোৱাৰে, কোনো প্ৰজনন ক্ষমতা নাই, গতিকে আমি গাড়ীখনক জড়বস্তু বুলি গণ্য কৰোঁ। এতিয়া 14 নম্বৰ প্ৰশ্নটো চোৱা, জীৱৰ বাবে বংশবৃদ্ধিৰ কিয় প্ৰয়োজন? উত্তৰত লিখিবা, জীৱৰ বাবে বংশবৃদ্ধি কৰা অত্যন্ত প্ৰয়োজনীয় আৰু বংশবৃদ্ধিৰ দ্বাৰা জীৱই নিজৰ প্ৰজাতি বজাই ৰাখিব পাৰে আৰু পৰৱৰ্তী প্ৰজন্মলৈ জীৱনৰ অব্যাহতি নিশ্চিত কৰে। যদি জীৱ বংশবৃদ্ধি নকৰে তেন্তে ক্ৰমে সেই প্ৰজাতি শেষ হৈ পৰিব, অৰ্থাৎ পৰিৱেশত সেই প্ৰজাতিৰ অস্তিত্ব শেষ হৈ যাব। গতিকে জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন। তাৰপিছতে 15 নম্বৰটো দিছে, ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা। এতিয়া উত্তৰটো চোৱা, ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহ হৈছে কণী, কণীৰ পাছত লালুকি, লালুকিৰ পাছত পোৱালী ভেকুলী হয়, তাৰপিছতে পূৰ্ণাংগ ভেকুলী। এতিয়া 16 নম্বৰটো দিছে মহৰ জীৱন চক্ৰৰ ছবি আঁকা। আমি মহৰ জীৱন চক্ৰ এটা ছবি আঁকিব লাগে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।